40 বছৰীয়া সংগ্ৰামৰ শেষ পৰ্যায়ত উপনীত হোৱাৰ লগে লগে মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা লাভৰ দিশে আগবাঢ়ি যোৱা পৰিস্থিতিক লৈ দক্ষিণ পশ্চিম যোৰহাটৰ চাৰিগাঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ত এক ঐতিহাসিক গাঁও সমাৰোহ অনুষ্ঠিত কৰা হয়। স্বায়ত্তশাসিত পৰিষদখনক ষষ্ঠ অনুসূচী প্ৰদানৰ বাবে সংগ্ৰাম চলি আহি আছে আৰু এই সংগ্ৰামে আহি আজি 40টা বছৰত ভৰি দিছে আৰু এই 40টা বছৰৰ বিগত সময়ছোৱাত সংগ্ৰামৰ কালছোৱাত মিচিং ৰাইজে কি ধৰণৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইখিনিৰ বিষয়ে আলোচনা কৰিবলৈ আৰু বৰ্তমানৰ পৰ্যায়ত এই সংগ্ৰাম আহি কি স্থিতিত উপনীত হৈছেহি আৰু তাৰ কাৰণে মিচিং ৰাইজ কি ধৰণে ঐক্যবদ্ধ হোৱাটোৰ প্ৰয়োজন আছে সেই বিষয়ে মিচিং ৰাইজক অৱগত কৰিবৰ কাৰণেই আজি এই সমাৱেশ অনুষ্ঠিত হৈছে। এই সমাৱেশ অকল আজি যোৰহাটতে অনুষ্ঠিত হৈছে এনে নহয়, ইয়াৰ পূৰ্বে জোনাইত অনুষ্ঠিত হৈছে, ধেমাজিত অনুষ্ঠিত হৈছে, ঢকুৱাখানা, মাজুলী, লখিমপুৰ সকলোতে অনুষ্ঠিত হৈছে, শোণিতপুৰত আৰু দক্ষিণপাৰত আজি প্ৰথম পৰ্যায়ত এই যোৰহাট জিলা ভিত্তিত অনুষ্ঠিত হৈছে। অহাকালিলৈ ডিব্ৰুগড় আমাৰ গোলাঘাটত অনুষ্ঠিত হ'ব আৰু পৰহিলৈ শিৱসাগৰত অনুষ্ঠিত হ'ব। স্বায়ত্তশাসিত পৰিষদ হিচাপে আমি এতিয়া যিখিনি সা সুবিধা পাইছোঁ সেই সা সুবিধাখিনি অতি নগণ্য। এইকাৰণে নগণ্য, মিচিং স্বায়ত্তশাসিত পৰিষদখনে এতিয়াও সাংবিধানিক মৰ্যাদা পোৱা নাই। মিচিং স্বায়ত্তশাসিত পৰিষদখনে যিদিনা সাংবিধানিক মৰ্যাদা পাব সেই সাংবিধানিক মৰ্যাদা পোৱাৰ পাছতহে সঁচা অৰ্থত এক গণতান্ত্ৰিক প্ৰগতিশীল সমাজ গঢ়াৰ যি সপোন মিচিং ৰাইজে দেখিছে স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে তাক ৰূপায়ণ কৰিব পৰা যাব। আজি বিভিন্ন কিবা আপুনি যিটো বিষয় কৈছে যে কোচিং দিয়া বা তেনেকৈ ADRE এক্সাম এইবিলাক পাৰ্চনেল ইনিচিয়েটিভ, কিন্তু স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰাও আমি তেনেকুৱা ধৰণৰ বিভিন্ন IASৰ কাৰণে APSCৰ কাৰণে বিভিন্ন এইবিলাকৰ কোচিঙৰ ব্যৱস্থা আমি কৰিছোঁ আৰু ঠিক তেনেকৈ ধৰক বিভিন্ন উচ্চ শিক্ষাৰ ব্যৱস্থাও স্বায়ত্তশাসিত পৰিষদখনে আমি কৰি আছোঁ, কিন্তু ই যথেষ্ট নহয়। উদ্দেশ্য এইটোৱে যে ষষ্ঠ অনুসূচীৰ দাবীত মিচিং ৰাইজ ঐক্যবদ্ধ হ'ব লাগে আৰু যিহেতু অসম চৰকাৰে ইয়াৰ ৰিকমেণ্ডেশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ পঠাইছে যে মিচিং স্বায়ত্তশাসিত পৰিষদ, ৰাভা স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিব লাগে বুলি, আৰু এই ৰিকমেণ্ডেশ্যনৰ পাছত এতিয়া মিচিং ৰাইজ হিচাপে ঐক্যবদ্ধ হৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰি আগন্তুক 2026 চনৰ ভিতৰত আমি সাংবিধানিক মৰ্যাদা আদায় কৰাৰ আহ্বান দিয়ে আজিৰ এই সভাখন অনুষ্ঠিত কৰা হৈছে। তো সেয়ে প্ৰথম TMPK MMK মীনকামাৰ কাৰ্যসূচী আৰু ইয়াৰ আগত আমি তেনেকুৱা সভা আমি পতা নাছিলোঁ। পাতিছোঁ, আমি অধিৱেশন পাতিছোঁ, সমাৰোহ পাতিছোঁ, কিন্তু গাঁও সমাৰোহটো আজিলৈকে আমি পতা হোৱা নাই। গাঁও সমাৰোহটো পতাৰ মূল কাৰণটো হ'ল আমি এই 40 বছৰীয়া সংগ্ৰামত বহুত উত্থান পতন হৈছে আমাৰ সংগ্ৰামটোত, আৰু এই 40 বছৰীয়া সংগ্ৰামৰ পিছত ইতিমধ্যে এটা সংগ্ৰামৰ পৰিসমাপ্তি দিশলৈ আমি আগবাঢ়িছোঁ। এই কথাবিলাক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথাবিলাক আমাৰ জনগণৰ ৰাইজে গম নাপায় আৰু সংগ্ৰামটো কি অৱস্থানত আছে, কেনেধৰণে সংগ্ৰামটো আগবাঢ়িছে এই কথাটো আমি ব্যক্তিগতভাৱে প্ৰতিজনকে আমি আজিলৈকে ক'ব পৰা নাই। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আমাৰ প্ৰতিখন জিলাতে, অসমৰ প্ৰতিখন মিচিং অধ্যুষিত জিলাতে আমি 12টা সমাৰোহটো আমি মানে গাঁও সমাৰোহটো আমি আয়োজন কৰিছোঁ। এই গাঁও সমাৰোহৰ যোগেদি আমি আমাৰ এই সংগ্ৰামৰ যিটো দিশ বা সংগ্ৰামটো কিমান আগবাঢ়িছে এই কথাবিলাক ৰাইজক জনাবৰ কাৰণে এই বাৰ্তা। TMPK, MMK আৰু TMMK যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক বৃহৎ গাঁও সমাৰোহ। এই কথা জানিব দিয়ে মিচিং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী পুৰুষোত্তম দলে। ব্যুৰো ৰিপৰ্ট, অপৰূপা টিভি। অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ। যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি আজিয়েই এতিয়া চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম।
বিশেষ জানিব লগা থাকিলে স্ক্ৰিনত যোগাযোগ নম্বৰ দিয়া আছে যোগাযোগ কৰিব পাৰিব ধন্যবাদ Serta dokter engineer yang sakuri mana dokter engineer yang lagi udah. Saya mungkin tahu apa sih? Ini sih passport. Adon saya bagi parti saya paham karena saya paham itu mana saya paham saya tahu. Aham सरकार এটা আইনৰ জৰিয়তে যদি saya paham saya সাংবিধানিক saya paham আমি সর্বমন্ত্রীর অন্তর্ভুক্ত হবই লাগিব আর এরকম সরকারের নতুন যুবক কোন সরকারের নতুন যুবক যা মিশিং রামচন্দ্র সাংবিধানিক মর্যাদা মানে সাহিত্য হাতন বিপায়ে শিক্ষিত নামিন্দ আর শিক্ষিত নামিন্দ এই কারণে সাহিত্য হাতন বিপায়ে শিক্ষিত পামূলক নমূলক অঞ্চলমূলক আওয়ে কাছে মতিসুন্দর অধিকার পায় দুর্ভাগ্য সাহিত্য হাতন নমূলক অঞ্চল অধিকারের মাধ্যমে এটা বিয়নকমূলক অঞ্চল কৰিব নোৱাৰে অঞ্চলৰ উন্নয়ন যদি হ'ব লাগে অঞ্চলৰ উন্নয়ন হ'বলৈ হ'লে অফিচাৰবিলাক আমাৰ লগত থাকিবই বিভিন্ন ডিপাৰ্টমেণ্টৰ উন্নয়নৰ ক্ষমতা সম্পূৰ্ণৰূপে মূলত হাতত থাকিবই লাগিব কিন্তু মূলত পানী দিলে 3% মেচিন দিলে অলপ servicing dimaksud menguntungkan. Al servicing dimaksud menguntungkan orang hamil itu saat tahun malam dengan berbuat bising raya jiman kosto boleh. Dulu nak TNPK MNK kalian mago lah polis arrest bomla, jangan jangan terkait. Human safety ko yutuson, buari ko yutuson, antuan usaha kawan TNPK kalian sebab bomba jenderal Dubai, ada kasar kejadian berupa.